হেল্ল' বন্ধু, আজি আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ সাঁচি গছত কেনেকৈ গজাল মাৰিব লাগে। হয় বন্ধু, মই এজোপা মোৰ অত্যন্ত মাল থকা গছতেই আগৰ থকা গছতেই আপোনালোকক দেখুৱাবলগীয়া হৈছে, যিহেতু মোৰ এইজোপাই চবতকৈ কম মাল থকা গছ। গতিকে সেইজোপাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু মই কেনেকৈ গজালবিলাক পুতিব লাগে সেইটো দেখুৱাই আছোঁ। এতিয়া এই পুলিটোত আপুনি চাওক, এইটো এটা মোৰ সুন্দৰ মাল আছে, একেখেতে দুটা আছে, আগৰ আছে, আৰু এইফালে এইটো গজাল মাৰিলোঁ, কিন্তু তাৰ ওপৰতে চাওক এইটো এটা ফুটি আছে। গতিকে তাৰ ওপৰলৈ অকণমান গ'লে দেখিছেনে, এইটো এটা ফুটি আছে, আৰু অকণমান মই এই দুটা গজাল মাৰিবলৈ পালোঁ, এই দুটা গজাল মাৰিছোঁ, তাৰ দাঁতিতে আপুনি চাওক এইটো ফুটি আছে, তাৰ ওপৰত সেইটো চক ফুটি আছে। তথাপিতো উপায়টো নাই, এইখিনিত গ'লে আপোনাৰ এইটো ফুটি আছে। গতিকে মই এই গোটেই গছজোপাত আপোনালোকক গজাল মাৰি দেখুৱাইছোঁ এটা ছাইডত। এনেকৈ আপুনি গোটেই গছজোপাত, এইখিনিত চাওক মই এডাল লোহা ভৰাই দিছোঁ, এই চাইজৰ লোহা ভৰাই দিব লাগে আচলতে। এনেকৈ আপুনি গোটেই গছডালত গজাল মাৰি দিয়ে। এইবোৰ চব মাল, এইটো ফুটি চাওক, মই মিছা কোৱা নাই। এই গোটেই গছডালত একেবাৰে আগলৈকে মাল আছে, আৰু একেবাৰে আগলৈকে এনেকৈ গজাল মাৰিব লাগিব 4 লাইন। মই 1 লাইন মাৰিছোঁ, আপুনি 4 লাইনত মাৰিব। যেতিয়া আপুনি ইয়াত 4 লাইন গজাল মাৰিব, 4 লাইন গজাল মৰাৰ পিছত আপোনাক কমেও 3-4 কেজি গজাল দৰকাৰ হ'ব। আপুনি 3-4 কেজি গজাল মাৰি দিয়ক, আৰু গজালখিনি ইমানকণ আপুনি উলিয়াই থওক, বা নুলিয়াবও পাৰে। মই কিন্তু এইখিনি গজাল আপোনালোকক দেখুৱাবলৈ উলিয়াই থৈছোঁ। মই গজালখিনি সুমুৱাই দিম, কমপ্লিট সুমুৱাই দিম, একদম থুকি থুকি ভিতৰলৈ সুমুৱাই দিম। কেলৈ সুমুৱাই দিম গম পায়নে? কাৰণ মোৰ গছজোপাত যথেষ্ট মাল আছে। ইমান মাল থকা পুলি এটা মই ইয়াত যে আৰ্টিফিচিয়েল কৰিছোঁ, সেই কথাটো মই কাকো জানিবলৈ নিদিম। গতিকে মই গজালখিনি ভৰাই দিম। গজালখিনি ভৰাই দিয়াৰ পিছত এই যে ফুটিটো দেখি আছে, এই ফুটিটোৰে চব মুখ ধৰি যাব। মুখ ধৰি গ'লে মই কিন্তু কটাৰী দা একো লগাবলৈ নিদিওঁ। গতিকে তেওঁলোকে মোক গছডালত মোৰ প্ৰয়োজনতকৈ বেছি পইচা দিব, কাৰণ তেওঁলোকে এই গজালবিলাক ফুটি বুলিয়ে ভাবিব। আৰু অত্যন্ত যদি কাটিব লগা হয়, তেতিয়া মই একেবাৰে গুৰিত থকা এই ফুটিটো কাটিবলৈ দিম, যে এইখিতে ঘাপ, তাকো একেবাৰে দৰদাম শেষ হোৱাৰ পিছত এইখিতে কাটি চাবলৈ দিম। কাৰণ এইখিত কাটি চালে কি হ'ব, মই মাটি দি আকৌ ইয়াক পুতি পেলাব পাৰিম। যেতিয়া দাৰ ঘাপ দি মানুহ এজনে এৰি থৈ গুচি যাব, তেতিয়া সেই পুলিটোৰ মূল্যমান কমি যাব। সাঁচি গছডালত যিটো প্ৰচেছ কৰি থকা হৈছে, মই এডাল বেলেগ সাঁচি গুৰিলৈ গুচি আহিলোঁ। সেইডাল গছ মই বৰ বেছি চাই চিতি নাথাকোঁ, একেবাৰে বাটৰ কাষতে। কাৰণ গজাল মৰা কথাটো মই কাকো জানিবলৈ নিদিওঁ। আপোনালোকে নিশ্চয় বুজিব পাৰিছে এইটো মোৰ দুষ্ট বুদ্ধি। গতিকে মই সেইটো কাকো জানিবলৈ নিদিওঁ। যিহেতু আমাৰ ইয়াত প্ৰত্যেকজোপা গছতে অবাধ মাল থাকে। এইটো চব এই এটা ফুটি দেখি আছে আপুনি, তাৰ ওপৰত চব এইটো ফুটি, ইয়াত আপুনি কিমান ফুটি, গোটেই গছডালত আপুনি গৈ থাকিলে একদম ফুটি হৈ যাব। আচ্ছা, এই ফুটি থকা গছডাল মই কেতিয়া বিকিম? যেতিয়া ফাটি যাব, গছডালৰ এই ফুটিবিলাক ফাটি যাব। কথাটো হয় কি, যেতিয়া গছডালত পোকে খায়, পোকে খোৱাৰ পিছত গছডালৰ ভিতৰত আগৰ জমা হ'বলৈ আৰম্ভ কৰে, আৰু আগৰটো কি হয়, বহি বহি ইমানেই প্ৰচণ্ড শিলৰ দৰে হৈ যায়। যেতিয়া শিলৰ দৰে হৈ যায়, তাক কয় দুবাৰু মাল। বুজি পালেনে? সি হ'ব কিচকিচীয়া ক'লা। আপোনাৰ চাগে জানিবৰ মন গৈছে যে দুবাৰু মাল কেনেকৈ চিনি পাম।
দুবাৰো মাল হ'ল আপুনি এচৰীয়া পানীত যদি আগৰডোখৰ দি দিয়ে তেতিয়া সেই পানীত ডুবি যাব। যিখিনি ডুবি যায় সেইখিনি দুবাৰো মাল, আৰু যিখিনি উপঙি থাকিব সেইখিনি বয়া মাল। বুজি পাইছে? গতিকে সেই দুবাৰো মালখিনি একদম তেনেকৈ বিকি যাব। সেইটো দুবাৰো মালটো তেনেকৈয়ে বিকি যাব, কাঠ হিচাপে গুচি যাব। আৰু যিখিনি উপঙি যাব সেইখিনি 2 মাহ 3 মাহ গেলাব লাগিব। 2 মাহো গেলাবলগীয়া হ'ব পাৰে, 3 মাহো গেলাবলগীয়া হয় ড্ৰামত। গেলাই থোৱাৰ পিছত সেইখিনি খুব সুন্দৰ প্ৰচেছ আছে। 10-15 দিন একেৰাহে এটা প্ৰচেছত জুই দি গোটেই মালখিনি হাতেৰে বাহিৰ কৰে। আজিকালি অৱশ্যে শংকু আকৃতিৰ বটলত পৰিবলৈ দি তলফালে পানীটো গুচি যায় আৰু ওপৰফালে মালটো ৰৈ যায়। হ'লেও সেই মালখিনি হাতেৰেই টুকিবলগীয়া হয়। হাতৰ তলুৱাই মানে চেলেকি হাতৰ তলুৱাই চেলেকি মালটো তুলিবলগীয়া হয়। সেইটোকে কয় আঁতৰ। এতিয়া আকৌ ঘূৰি আহোঁ আমি গজাল দিয়া গছজোপালৈ। গজাল দিয়া গছজোপালৈ ঘূৰি আহোঁ কেলৈ, আমি কি পাম? এই যে আমি গজাল দিলোঁ, গজাল দিয়াৰ পিছত আমি সেই গছজোপাত কি পাম? হয় বন্ধু, সেইটো আমাৰ স্বাভাৱিক প্ৰশ্ন যে গজাল দিয়াৰ পিছত আমি সেই গছডালত কি পাম? এইবিলাক সাঁচি গছ নহয়, তামোল গছ। তাৰ মাজে মাজে আছে এইবিলাক সাঁচি পুলি। তামোল গছৰ মাজত সাঁচি পুলি ভাল হয়। যোৱা বছৰ ৰোৱা পুলি এইবিলাক ডাঙৰ হৈ আহিছে। গজাল দিলে আমি কি পাম? প্ৰত্যেকটো গজালকে বেৰি ধৰিব কোলা কোলা কিছুমান পদাৰ্থই। মানে যেতিয়া সেই গজালটোত পানী পৰিব, গজালটো এনেকুৱা এটা ষ্টাইলত মৰা আছে যে তাত পানী পৰি সি ভিতৰলৈ ঠেলিবলৈ আৰম্ভ কৰিব আৰু ৰিনি ভিতৰলৈ যাব। আৰু গজালবিলাকে আপোনালোকে জানেই ভৌতিক বিক্ৰিয়া হ'ব। ভৌতিক বিক্ৰিয়াৰ পিছতে তাত ৰাসায়নিক বিক্ৰিয়া হ'ব। নিশ্চয় বুজি পাইছে? ৰাসায়নিক বিক্ৰিয়াটো হ'ল পদাৰ্থ এটাই নিজৰ মানদণ্ড হেৰুৱাই এটা নতুন পদাৰ্থৰ সৃষ্টি কৰিব। সেইটো হ'ল ৰাসায়নিক প্ৰক্ৰিয়া, পৰিৱৰ্তন। আৰু ভৌতিক পৰিৱৰ্তনত বস্তুৰ কিন্তু গুণাগুণ একেই থাকিব। পৰিৱৰ্তন হ'ব কিন্তু গুণাগুণ একেই থাকিব। মই সহজ ভাষাত বুজাই দিছোঁ। সোণ অকণমান পুৰি পেলাই নি আপুনি ফুলি বনালে, তাৰ কিন্তু পৰিৱৰ্তন হ'ল, সেইটো ভৌতিক পৰিৱৰ্তনহে হ'ল। সোণ হৈয়ে থাকিলে, সি মাত্ৰ ফুলিৰ আকাৰ ল'লে বা চেইন আঙুঠিৰ আকাৰ ল'লে বা খাৰুৰ আকাৰ ল'লে। কিন্তু যেতিয়া গজালটোত বা লোত মামৰে ধৰে, মামৰটোত লোৰ গুণাগুণ একো নাথাকে, সেইটো মামৰ। সেইটো হ'ল ৰাসায়নিক পৰিৱৰ্তন। সাঁচি গছডালৰ ভিতৰত সাঁচি গছডালৰ পৰা যিটো পানী পাব বা বাহিৰৰ পৰা যিটো পানী পাব, সেই দুয়োটাৰ সংমিশ্ৰণত ভৌতিক পৰিৱৰ্তন হৈ গছডালৰ ভিতৰত কিছুমান ক'লা 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 বৰণৰ পদাৰ্থৰ সৃষ্টি কৰিব, যিটোক বোলা হয় কচ। আপোনাৰ ঘৰলৈ যেতিয়া সাঁচি বেপাৰী আহিব দাখন লৈ, সাঁচি গছডালৰ ওচৰলৈ গৈ ক'ব, অকণমান কচটো চাওঁ। গম পালে? নিশ্চয় আপোনালোকৰ যদি অভিজ্ঞতা আছে গম পাইছে যে কচটো চাওঁ, গছডাল নাকাটো, কচটো চাওঁ। লাহেকৈ ফুটি এটাতে ঘোপ মাৰি বেকা কৰি দিব দাখন। তাৰপাছত তাতে জুপি জুপি চাব। সেইটোৱে হ'ল কচ। আমি এতিয়া সৃষ্টি কৰিছোঁ কচৰ। সেই কচখিনি সৰু সৰুকৈ কুটি
মন কৰক দেই, তাত কিন্তু আগৰ নহ'ব, তাত কচ হ'ব। সেই কচখিনি মিহি 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 মিহিকৈ কুটি ড্ৰামত 3 মাহ গেলাই থ'ব। তাৰপিছত জুই দি তাৰ পৰা আঁতৰ উলিয়াব। এতিয়া হ'ল আমাৰ অসমৰ বাদ দি আপুনি চাইনাৰ কথাই ভাবক। মই পিছে চাইনালৈ যোৱা নাই। চাইনাত সাঁচি খেতি কৰিছে। তাত তেওঁলোকে এই পদ্ধতিতেই আঁতৰ উলিয়াইছে। কিন্তু তেওঁলোকৰ হাততো চাব মুঠিয়ে মুঠিয়ে আগৰ আছে। ক'ত পাইছে? তেওঁলোকৰ তাত পোক নাই। বা পাকিস্তানত কৰিছে, পাকিস্তানত পোক নাই, তাত গোটেইখিনি গজালেই মাৰিছে, গোটেই অকল গজালেই মাৰিছে বা বিন্ধা কৰিছে, কৰি তাত কচ সৃষ্টি কৰিছে। কোটি ঘৰত মানুহে ব্যৱসায় কৰিছে। পাকিস্তানত কোটি ঘৰত এই ব্যৱসায়টোৰ লগত জড়িত হৈছে, কাৰণ এইটো এটা বৰ ব্যৱসায়। এজনে কৰিবলৈ কেতিয়াও সাধ্যই নাই। আমি নজনাকৈ একোটা ব্যৱসায়ত বহুত মানুহ ইনভলভ হৈ থাকে। আপুনি চাহ বাগানখনৰ কথাই চাওকচোন। এজনে পুলি উৎপাদন কৰিছে, এজনে কাটিং উৎপাদন কৰিছে। পুলি উৎপাদন কৰাজনে 100-150 মানুহ খটাইছে। সেই পুলিখিনি বাগান কৰা মানুহে কিনি নিছে। পুলি ৰুবলৈ শতাধিক মানুহ লগাইছে। পুলি ৰোৱাৰ পিছত তাত প্ৰতিপাল কৰিছে, তাতো শতাধিক মানুহ লাগিছে। বজাৰৰ পৰা মেডিচিন কিনি আনিছে, সেইখন এখন বজাৰ চলিছে। বজাৰৰ পৰা ৰাসায়নিক সাৰ কিনি আনিছে, সেইখন এখন বজাৰ চলিছে। 3 বছৰৰ পিছত পাত ছিঙিছে, পাত ছিঙা মানুহ কেইটামান পৰিয়াল পোহপাল গৈছে। পাতখিনি বেপাৰীয়ে কিনি নিছে, তাতো 4টা মানুহ খাটনি কৰিছে। তাৰ পাছত নি বস্তুখিনি মিলত দিছে, মিলে কিনিছে, তাতো মানুহ খাটনি কৰিছে। তাৰ পাছত শুকান চাহপাত পাইছে, সেইখিনি ট্ৰাকত লোড কৰি আকৌ এখন মাৰ্কেটলৈ পঠিয়াইছে, তাতো শতাধিক মানুহ লাগি আছে। তাৰপিছত সেইখিনি অসমৰ বাহিৰলৈ গুচি গৈছে। গতিকে চাওকচোন, ক'বলৈ চাহপাত আমি ৰাতিপুৱা শুই উঠিয়ে টেমাটো খোলোতেই চাহপাত পালোঁ, কিন্তু সেই চাহপাতৰ লগত কিমান মানুহ জড়িত হৈ আছে আমাৰ অনুভৱ নহয়। ঠিক তেনেকৈ আমি এই সাঁচি গছতো অজস্ৰ মানুহ জড়িত হৈছে, আৰু আপুনি হ'ল কৰ্তা। আপুনি কামটো কৰিছে, আৰু বাকীখিনি মানুহ হ'ল উৎপাদনকাৰী। বন্ধু, এইখিনিতে এটা আপোনালোকক মই কথা অৱগত কৰি যাওঁ যে এই বছৰ মই প্লেন কৰিছোঁ যে অহা বছৰ মই লাখৰ ঘৰত সাঁচি পুলি কৰিম। লাখৰ ঘৰত সাঁচি পুলিৰ নাৰ্চাৰী কৰিম। এই বছৰেই কৰিম, মানে মই আহাৰ শাওনত গুটি সংগ্ৰহ কৰি অহা বছৰ এনেকুৱা দিনলৈ মই সেউজীকৰণ কৰি দিম মোৰ বাগান। তেনেই সহজ মাটি আছে, ভালেমান মাটি পৰি আছে। তাতেই মই 3-4 কঠা মাটি নেট দি বেৰিম, পকা খুটা দিম, 6 ফুটৰ আঁতৰে নেট দি বেৰি পেলাম। বেৰি পেলাই মই ওপৰত নেট দি বেৰি ওপৰত শ্বেডৰ ব্যৱস্থা কৰিম। এনেকুৱা ধৰণে এটা ঘৰৰ নিচিনাকৈ কৰিম, ধেনুঘৰীয়াকৈ। তাত 2টা বেড থাকিব। এটা বেডতে থাকিব মোৰ কমেও 5,000-10,000 পুলি। এইটো টাৰ্গেট ল'লোঁ। সেইটো টাৰ্গেট ল'লোঁ। আপোনালোকক মই অহা বছৰেই পুলি দিব পাৰিম। অহা বছৰেই মই আপোনালোকক পুলি দিব পাৰিম। কিন্তু এইটো কথা মই নকওঁ যে আপোনালোকক মই মিঠা খাচি দিম। মই কিন্তু মিঠা খাচি আৰু ভোলা খাচি দুইটাই কৰিম। কাৰণ মিঠা খাচি পুলি গুটি পোৱাটো বহুত কষ্টকৰ হয়। গতিকে মই মিঠা খাচি কম কৰিম।
আৰু মই ভোলা খাচি বেছিকৈ কৰিম, কাৰণ এজোপা ভোলা খাচি গুৰিলে গ'লেই মই লাখ গুটি পাম, 1 লাখ গুটি পাম। গতিকে মোৰ সহজ হ'ব, কাৰণ ভোলা খাচীজোপা গুৰিলে গৈ ডাল কেইটামান ঘপাঘপ কটুৱাই দিলেই হৈ গ'ল, ল'ৰা কেইটামান লগাই দিলেই হৈ গ'ল, পুতলি আনি পেলাই দমাই দিবহি। গতিকে মই ভোলা খাচীও কৰিম। আপোনাক চাগে ভোলা খাচী নালাগে, কিন্তু ভোলা খাচীও আপোনাক দিম, আপুনি ল'ব লাগিব। এতিয়াই কৈ থ'লোঁ, যিকেইটা মিঠা খাচী হ'ব সেইকেইটাৰ দাম হ'ব 10 টকা বা 12 টকা, আৰু তাৰ পলিথিনটো দীঘল আৰু বহল হ'ব। আৰু যিখিনি ভোলা খাচী সিহঁতৰ পলিথিনটো সৰু হ'ব, দীঘল হ'ব কিন্তু পলিথিনটো সৰু হ'ব। আৰু মইতো নিজে নাযাওঁ মাৰ্কেটলৈ, মোৰ গাড়ীত লৈহে যাব। আপোনালোকক নমুনাটো দি থ'লোঁ। যিখিনি ডাঙৰ ডাঙৰ পলিথিন যাব, মোৰ ওচৰত আছেই পলিথিন, মই দেখাবই পাৰিলোহেঁতেন বাৰু, কিন্তু মই এতিয়া বাগানত আছোঁ, মই পলিথিনখিনি আপোনালোকক দেখুৱাম। গতিকে যদি আপোনালোকক মিঠা খাচী লাগে, তেতিয়াহ'লে আপোনালোকে কিন্তু ডাঙৰ ডাঙৰ পলিথিনকেইটা কিনিব। কাৰণ ভোলা খাচী, মিঠা খাচী এইবিলাক কথা এতিয়াও মানুহে নাজানে। পুলি হ'লেই হ'ল, মানে গাড়ীয়ে গাড়ীয়ে পুলি নি থাকে, পুলি হ'লেই হ'ল। যেতিয়া নেকি বজাৰখন পুলি হ'লেই হ'ল চলি আছে, মই পুলি হ'লেই হ'ল 2 বছৰ চলাই দিম। কাৰণ প্ৰথম বছৰহে মোৰ খৰচ পৰিব প্ৰায় টোটেল 2.5 লাখ 3 লাখ মান টকা খৰচ পৰিব, কিন্তু পিছৰ বছৰত মোৰ অকল মানে পলিথিন কৰা খৰচটোহে পৰিব। কাৰণ এই নেটখিনি মোৰ 4 বছৰ গুচি যাব, ওপৰত যিটো মই ছেট দিম 4 বছৰ গুচি যাব। আৰু 20% মোৰ পুলি মৰিব, 20% পুলি মই আকৌ উল্টাই দি কৰিম, সেই পলিথিনখিনি মোৰ পেলনি হৈ নাযায়। সেইখিনি মই সময়ত আপোনালোকক দেখুৱাম। কাৰণ মই এই কাৰণেই কৰিবলৈ লৈছোঁ যে আপোনালোকক একেবাৰে সঁচা সঁচি কিছুমান কথা মই ক'ব বিচাৰিছোঁ। যেনেকৈ মই গছডালত অনিচ্ছা স্বত্বেও আপোনালোকক গজাল মাৰি দেখুৱালোঁ। কাৰণ অসমৰ বাহিৰত, ভাৰতবৰ্ষত বা ভাৰতবৰ্ষৰ বাহিৰত যিমান গছ হৈছে অকল গজাল মাৰি মাৰিয়ে বনাই আছে, আৰু বহুতে ফুটা মাৰিছে। ফুটা কিন্তু আচলতে সিমান উপযোগী নহয়, ফুটাটো ইমান চাফিচিয়েণ্ট নহয়। কাৰণ ফুটাটো আপুনি যেতিয়া কৰিলে তাত ভৌতিক বিক্ৰিয়াটো ক'ত হ'ব, ৰাসায়নিক বিক্ৰিয়াটো ক'ত হ'ব? এই দুটা বিক্ৰিয়া হয়, কোনটো বিক্ৰিয়া হ'ব? কিবা এটা হ'বতো লাগিব ন। যেতিয়া আপুনি ফুটাটো কৰিলে, ভমৰডাল উলিয়াই লৈ আহিলে, মানে ড্ৰিল মেচিনটো উলিয়াই লৈ আহিলে, আঘাতপ্ৰাপ্ত ঠাইখিনি পচি যাব, লাহে লাহে সেইখিনি ফিল আপ কৰিবৰ কাৰণে মাংস বাঢ়ি আহিব ভোলা খাচীত। কিন্তু মিঠা খাচীত সেইটো নহ'ব। কিন্তু মিঠা খাচীত কোনেবা ফুটা কৰিব, কোনেবা গজাল মাৰিব। মই এতিয়া যিডাল গছত গজাল মাৰিলোঁ সেইডালটো মোৰ এতিয়াও 50,000 টকীয়া গছ। 50,000 টকীয়া গছডালত মই গজাল মাৰিলোঁ, মোৰ লাভ হ'ব নে লোকচান হ'ব? মোৰ লাভ হ'ব। কেলৈ লাভ হ'ব? এইকেইটা আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি কেতিয়াবা এই খাচী খেতি কৰি থকা, খাচী কাৰবাৰ কৰি থকা জেগাবোৰলৈ যায়, য'ত খাচী কাটি আছে, মানে ডেগ আছে, তেনেকুৱা জেগাবোৰলৈ যদি আপোনালোকে যায়, পাহাৰ সদৃশ কৰি দমাই থৈছে বগা বগা খাচী কাঠ। সেইখিনি অজ্ঞতাৰ দোষ। বিক্ৰেতাজনে যদি সেই বগা বগা অংশত যদি গজাল মাৰি থ'লেহেঁতেন, য'ত আমাৰ এজোপা ডাঙৰ গছতো কি হয় 3টাহে ফুটি আছে, বাকীখিনি কাঠ। বেপাৰী আপোনাক কয়, চাওক দাদা আপোনাৰ এইখিনিতে ফুটি অকণমান আছে, আৰু গোটেই গছডাল একো নাই, মই কাটি পেলাই থৈ যাম। মই পেলাই থৈ যাম, এইডালত একো নাই, সঁচাকৈ পেলাই থৈ যায়। সেইখিনি পেলাই থৈ নগৈ কিছুমানে লৈ যায় আৰু তাত পেলাই দিয়েগৈ। সেইখিনিতো কাটিলে কুটিলে মাল ওলায়, কিন্তু যিমান খৰচ ওলায় নোপোচাই, গতিকে পেলাই দিয়ে। যদি আপুনি সেইখিনি গজাল মাৰি থকা নকা কৰি পঠিয়াই দিয়ে, লাভেই লাভ। পেলনি নিচেইকৈ নাযায়, অকণো পেলনি নাযায়, বগা অংশও পেলনি নাযায়, কাৰণ তাত আপুনি গজাল মাৰি পঠিয়াইছে। আজি বাহিৰৰ দেশবিলাকত দা মাৰে নেকি? আমাৰ ইয়াত দা মাৰি মাৰি মাল উলিয়ায়। বাহিৰৰ দেশবোৰে মাল উলিয়ায় নেকি? চাবুল মাৰে। খাচী গছত 2-3টা মানুহ লগ হৈ কুঠাৰ মৰা দি চাবুল মাৰে। কেলৈ চাবুল মাৰে জানেনে? গজালি গজাল।
গজালেই গজাল, সেইকাৰণে চাবুল মাৰে। আমাৰ ইয়াত দা মাৰে। আমাৰ এডাল গজাল মৰা গছ পাবলৈ হ'লে পাছদিনাখন আহি আপোনাক কৈ থৈ যাবহি, দাদা আপুনি বৰ গজাল মাৰিলে গছডালত, মোৰ দা ভাগি গ'ল। তাৰমানে গজাল মৰা গছ খুব কমেই পায়। হেল্ল' বন্ধু, মই ভালেখিনি কথা কৈ আছোঁ, কাৰণ কথাখিনি এইকাৰণে ক'ব লগা হৈছে, আপোনালোক মোৰ সঁচাকৈয়ে বন্ধু। আপোনাৰ লগত দুআষাৰ মই কথা পাতিবই লাগিব। আপোনাৰ মনত এটাই প্ৰশ্ন হৈছে, হ'ব পাৰে এটা প্ৰশ্ন হৈয়ে থাকে যে মাল নধৰিলে কি কৰিম, এইটো কথা আপোনালোকে মোক সুধি আছে। আজি মই তাৰ উত্তৰটো দিছোঁ। মাল নধৰিলে আপোনালোকে এইটো কাম কৰক। যদি আপোনাৰ গছডাল ভোলা খাচী, আপুনি এইটো কাম কৰক। যদি মিঠা খাচী, এচুৱাত মাল ধৰিছে এচুৱাত নাই ধৰা, ভাটৌ থুতীয়া ফুটি এইটো কৰক। যদি আপোনাৰ গছজোপাত ওপৰত মাল ধৰিছে, আপুনি একো নালাগেচোন সদ্যহতে কৰিব, 5 ফুট গোলাই হোৱালৈকে ৰৈ থাকক। যেতিয়া আপোনাৰ গছডাল 5 ফুট গোলাই হ'ব, তাৰপিছত আপুনি সেই গছডালত যদি বেছি দাম নাপায়, 5 ফুট গোলাইত যদি আপুনি 5 লাখ 4 লাখ টকা নাপায়, তেতিয়া আপুনি গজাল মাৰি দিয়ক। সেইটো বেলেগ পদ্ধতি আছে, সেইটো গজাল মৰা পদ্ধতি বেলেগ আছে, মই আপোনালোকক দেখুৱাই দিম। বহুতখিনি খেলিব লাগিব। খাচী খেতি এনেই নহয়। আপুনি খাচী খেতি যদি অভিজ্ঞতা আহৰণ নকৰাকৈ কৰিছে, আপোনাৰ লাখ টকীয়া গছডাল 20,000ত লৈ গুচি যাব। লাখ টকীয়া গছডাল 20,000ত লৈ যাব। আৰু যদি আপোনাৰ অভিজ্ঞতা আছে, 20,000 টকীয়া গছডাল আপুনি লাখ টকাত বিকি দিব। কিন্তু সেইজন নমৰে, প্ৰফিট কম হ'ব, সেইজনে খেলিবলগীয়া হ'ব। ইটো পাৰ্টিক দেখুৱাব, সিটো পাৰ্টিক দেখুৱাব মানে কি, পাৰ্টি চাপি চাপি আহে। ইটো পাৰ্টিয়ে চাব, সিটো পাৰ্টিয়ে চাব, কোনোবা এটা পাৰ্টিয়ে কিনিবই, কোনোবা এটা পাৰ্টিয়ে কিনিবই। যিটো পাৰ্টিয়ে দা মাৰিব, সেইটো পাৰ্টিয়ে কিনিব। যিটো পাৰ্টিয়ে থাপ মাৰি ধৰি আকৌ থাপ মাৰি বিকিব, সেইটো পাৰ্টিয়ে সেই কিজোপা গছ কিনিব হয়তো নোৱাৰে। যি কি নহওক, মই এতিয়া কথা দি আছোঁ আপোনালোকক যে অহা বছৰ মই আপোনালোকক মিঠা খাচীৰ পুলি দিম। আৰু দাম মই কৈ দিলোঁ, কাৰণ মই খেলি থকা মানুহ। দাম মই 12 টকাকৈ ল'ম, কাৰণ আপোনাৰ পদূলিত দিম, আপোনাৰ পদূলিত দিম। যদি মেইন ৰোডৰ কিনাৰত হয়, এটি ৰোডে গৈ থাকিম। এটি ৰোডৰ কিনাৰত যদি আপোনাৰ ঘৰ হয়, আপুনি পাই যাব। নামটি ফালে নাযাওঁ বৰকৈ, তিয়কটো নিজৰ জেগা, অবাধ আছে। নামটিলৈ যাবলৈ প্ৰয়োজনেই নহয়, অবাধ খাচী গছ আছে। মই এতিয়া যাব লাগিব পশ্চিম ফালে। চবতকৈ বেছি বিক্ৰী হয় মোৰ গোলাঘাটত। মানে গোলাঘাটত অজস্ৰ খাচী গছ আছে। তাতে আছে ভাৰতৰ ভিতৰত প্ৰসিদ্ধ মানুহ, খাচী গছৰ বিষয়ে জনা। মই নামটো নকওঁ বাৰু, কাৰণ তেখেতে বেয়াও পাব পাৰে। টাইটলটোৱে কৈছোঁ ইছলাম, বাকীখিনি আপোনালোকে উলিয়াই ল'ব। ইছলাম টাইটলটোৱে কৈছোঁ। তেখেতে হ'লে 1 নম্বৰ খাচী গছৰ বিষয়ে জনা মানুহ। গৱেষণা কৰিছে খাচী গছৰ ওপৰত। চৰকাৰৰ লগত তেখেতে কথা পাতিছে, চৰকাৰ তেখেতৰ লগত আছে। তেখেতৰ যত্নতে খাচী গছৰ বিষয়ে পৃথিৱীয়ে জনা হৈছে। গোলাঘাট নাহৰণিতে আছে আমাৰ সৈয়দ আব্দুল মালিকৰ আশে পাশে আছে। কিন্তু গোলাঘাটতে মোৰ পুলি বেছি বিক্ৰী হ'ব। কিয় জানেনে? প্ৰয়োজন আছে, সময় নাই। তাৰ মানুহখিনিৰ খাচী পুলি কৰিবলৈ সময় নাই। এতিয়া ওলালে, এতিয়া 10-15 কিলোমিটাৰ আঁতৰ পালেগৈ। এতিয়া সেই খাচী বেপাৰীসকল নিজৰ নিজৰ ফিল্ডত সোমাই গ'ল। হয়তো কোনোবাই গছত ঘোপেই মাৰিছে, কাৰণ কিছুমান কৰ্মচাৰী আছে, কৰ্মচাৰীসকলক লগ পাবগৈ লাগিব। তেনেকুৱা আজি কথাটো কোৱা নাই, মই হ'ল তেজ কথা কৈছোঁ। গতিকে তেওঁলোকে কিনিব 10 টকাকৈ
1000 পুলি কিনিব। পুলি তেওঁলোকে চিনি পায় নেকি? নিশ্চয়কৈ নাপায়। চিনি পোৱা হ'লে তেওঁলোকৰ গোলাঘাটত ভোলাখাচী হয় নেকি? নিশ্চয়কৈ চিনি নাপায়, কিছুৱে পায়। হেল্ল' বন্ধু, বাৰু খাচী গছকে চাই আছোঁ। এই যে দেখিছে গোবৰ, এয়া চব আৰম্ভ কৰি দিলোঁ আৰু। এতিয়া এনেকৈ খাচী পুলিৰ মাজে মাজে গোটেইখন গোবৰ পেলাই দিম আৰু গোটেইখন গোবৰ পেলাই দিম। তাৰপৰা চুৰুকি দিম, চফা কৰি দিম। নিজৰ বাৰী চুৰুকি দিম, চফা কৰি দিম। মজা গছ আছে, বহুত গছ বিকিলোঁ বুজিছে, বহুত গছ বিকিলোঁ। সঁচা কথা কৈছোঁ, প্ৰয়োজন হ'ল আৰু বিকিলোঁ আৰু। যি কি নহওক, বাট চাওঁ সময়লৈ, কিমান পাৰোঁ আপোনালোকক সহায় কৰিম। বাৰু আপোনালোকে মোক আজি অকণমান উৎসাহিত কৰিবচোন। কিমান পুলি লাগে আপুনি জনাব। আপোনাক কিমান পুলি লাগে আজি ভিডিঅ'টো চোৱাৰ পিছত আপুনি জনাবচোন, আপোনাক কিমান পুলি লাগে। দিম, মই আপোনাক মিঠা খাচীয়ে দিম। যিবিলাকে মোৰ ভিডিঅ' চাই আছে, মই মিঠা খাচীয়ে দিম। আৰু যিখিনিয়ে নাই চোৱা তেওঁলোকক ভোলা খাচী দিম। মোৰ মানুহটো অকণমান ক্ৰিটিকেল। যি মোৰ ভিডিঅ' চাই পেলাই পুলি ল'ব, মই মিঠা খাচী দিম। দৰকাৰ হ'লে আপোনাৰ ঘৰত গৈ মই চাই আহিম। আপোনাৰ ঘৰত গৈ মই ক'ত ৰুব, কেনেকৈ ৰুব, কিটো জোখত ৰুব, মই ডিটেইলছ চাই আহিম, এসাঁজ খাই আহিম। এনেই চাই গুচি নাহোঁ, এসাঁজ খাই আহিম। এই যে পুলিটো দেখিছে, সেই ডাঙৰ পুলিটো, তেনেকুৱা পুলি পাব। মই আপোনালোকক একেবাৰে অহা বছৰে দিম পুলি, অহা বছৰে দিম। কাৰণ মোৰ পুলি মই থৈ নিদিওঁ, কাৰণ খাচী নাৰ্চাৰীত পুলি থৈ দিয়াটো সহজ নহয়। কাৰণ কেলৈ, আকৌ আহিলেই নহয় লগে লগে। ইমান খৰতকীয়া খাচী গছৰ খেতি কৰাতকৈ খাচী পুলিৰ খেতি কৰিব লাগে। 10 লাখ 15 লাখ টকা আপুনি এবছৰত 10 লাখ 15 লাখ টকা পাব। কৰ্মচাৰী এজনে কিমান পায়? এতিয়া আপুনি সাধাৰণতে ধৰি ল'লে, প্ৰথমে এজন মানুহে সোমাই পেলাই 30,000 পালে, 3,60,000 টকাহে পালে এবছৰত। কিন্তু আপুনি নাৰ্চাৰী কৰকচোন, আপুনি তাতকৈ বহুত বেছি পাব। 10-15 লাখ টকা পাব এবছৰতে, 10-15 লাখ টকা। আৰু বছৰে বছৰে পাই থাকিব, কৰি থাকিব লাগিব, পাই থাকিব লাগিব। গতিকে পইচাৰ কোনো অভাৱ নাই। খাচী খেতি কৰা মানুহৰ পইচাৰ অভাৱ নাই। কোটি কোটি টকা আপুনি গোটাব পাৰিব। আপুনি গাড়ী লয়, ঘৰ বনায়, মটৰচাইকেল লয়, আইফোন লয়, কি লয় লৈ থওক। আপুনি মোৰ দৰে নাৰ্চাৰী কৰক। যদি আপুনি নাৰ্চাৰী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, তাতো মই আপোনাক বুদ্ধি দিম। বুদ্ধি দিয়াৰ লগতে মই আপোনাক গুটি দিম, ভোলা খাচী গুটি দিম। মই আপোনাক কথা নিদিওঁ আকৌ মিঠা খাচী দিম বুলি। মই মিঠা খাচী নিচিকৈ নিদিওঁ, মিঠা খাচী মই নিজেই পচাম। কিন্তু আপোনাক দি দিম, ভোলা খাচী দি দিম। যিমান ভোলা খাচী গুটি লাগে সিমান দি দিম। মোৰ নাৰ্চাৰীও চাই যাবহি, আপুনি গুটিও লৈ যাবহি। আপুনি সেইবুলি কেইটামান নিলে নহ'ব, আপুনি নাৰ্চাৰীখন মোক ফটো দেখুৱাব লাগিব। বোলে মই ইমান মাটি উলিয়াইছোঁ, ইমান মাটি বেৰিছোঁ, তাত একঠা উলিয়াইছে, দুকঠা উলিয়াইছে, ডিটেইলছ মোৰ লগত কথা পাতি ল'ব লাগিব। তাৰপাছতহে মই আপোনাক মাতিম। মই সহজে আকৌ আপোনাক গুটি আহিলেই দি নপঠিয়াওঁ। মই আপোনাক ঠিকনাই নিদিওঁ। যদি আপুনি দেখুৱাই দিয়ে যে চাওক দাদা, মই ইমানখিনি মাটি এতিয়া উলিয়ালোঁ, এতিয়া মোক গুটি লাগে, আহাৰ মাহত আহি যাব আৰু গুটি দি দিম। মই পইচা নালাগে, বিনা পইচাত দিম। বাৰু বন্ধুৱে বন্ধুৰ পৰা পইচা লয় নেকি? তো বিনা পইচাত দি দিম। আৰু আপুনি একেবাৰে ভিডিঅ'টো কোন তাৰিখত দিছোঁ, কি কথা আপুনি মনত ৰাখি নোট কৰি থওক। মোক তেতিয়া ক'ব যে দাদা, আপুনি এই ভিডিঅ'টো তেনেকৈ কৈছিলে নহয়, আপোনাৰ কথা ৰাখক। মই কথা ৰাখি দিম। আপোনাক মই এখন ধুনীয়া নাৰ্চাৰী বনোৱা দিহা পৰামৰ্শ দিম। মোৰ ভিডিঅ'খন, মোৰ যিখন নাৰ্চাৰী কৰিম নহয়, মই তাৰ আপোনাক ভিডিঅ' দিম। মই ভিডিঅ' দেখুৱাম নহয়, মই খুঁটা পুতিব দিনাই দেখুৱাম যে মই খুঁটা পুতিলোঁ, নেট লগালোঁ, বেদী বনালোঁ, মাটি পেলালোঁ, মাটি ভৰালোঁ, মাটি চালিলোঁ, মানুহ লাগি আছে, মই চব ভিডিঅ' দিম। চব ভিডিঅ' দিম। গুটি পাৰিছোঁ তাৰো ভিডিঅ' দিম, গুটি বখলিয়াইছোঁ তাৰো ভিডিঅ' দিম, গুটি পচাইছোঁ তাৰো ভিডিঅ' দিম। গুটি পচোৱাটো কিন্তু বৰ
জানিব লাগিব। গুটি পচাব নাজানিলে আপুনি পুলি উঠাব নোৱাৰিব। হেল্ল' বন্ধু, ইমান দেৰিলৈকে ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম। ধন্যবাদ।